নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ এবাৰ সদনত হুকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কৈছে যে নামনিৰ মিয়াকামে এতিয়া উজনিলৈ যাব নিদু সকলো এতিয়া মিয়াৰ হাতত আমি গটাই দিব নোৱাৰো অসমখন আমি মিয়াৰ হাতত গটাই দিব নোৱাৰো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত এবাৰ হুকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত সবিশেষ তথ্য লৈ আহিছো সদনত এবাৰ গৰজি উঠিল মুখ্যমন্ত্ৰী সদনত বিৰোধীৰ সৈতে মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ এবাৰ বাকযুদ্ধত লিপ্ত মুখ্যমন্ত্ৰী নামনিৰ পৰা উজনি অসমলৈ মিয়া কিয় যাব উজনি অসমলৈ নামনিৰ পৰা মিয়াক আমি অসমখন লবলৈ নিদিও আৰু অসমখন আমি গুটেই মিয়াক লবলৈ নিদিও বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ মতে অসমৰ পৰা মিয়া খেদিব নোৱাৰে এনেদৰে মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আজি কেইবাটাও মন্তব্য কৰিছে মিয়াক হুকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়াক আজি হুকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তেওঁ কৈছে যে নামনি অসমৰ পৰা উজনি অসমলৈ যাব নোৱাৰিব বংগীয় মূলৰ মুছলমান সকল মিয়াক অসমখন আমি লব দিয়া নহব মিয়াক অসমখন এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীৰ নামনিৰ পৰা উজনিলৈ কিয় মিয়া যাব বুলি প্ৰশ্ন উঠিছে এতিয়া আৰু এই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত বিৰোধীক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে বিধানসভাত আজি বাকযুদ্ধ আৰু এই বাকযুদ্ধত উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে কোনো কাৰণতে অসমখন মিয়াৰ হাতলৈ যাব দিয়া নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে মই পক্ষ লমেই বুলি হুকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ মিয়াক হুকাৰ দিলে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত মন্তব্য আছে আৰু মিয়া সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে হেয়া শুনাই ল'ব বিচাৰি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়কচোন মই ল'মেই নাই ক'ব দিয়ক ল'মেই আৰু কি লাগে এতিয়া আৰে ভাল নহয় মই তেওঁ আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেণ্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোকে পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিও হৈ গ'ল আমিও ল'ব নিদিও আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিও বাছ মই টানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাজ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়কচোন মই ল'মেই নাই ক'ব দিয়ক ল'মেই আৰু কি লাগে এতিয়া আৰে ভাল নহয় মই তেওঁ আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেণ্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোকে পঢ়িলে শুনক আচ্ছা
আজি আপোনালোকে কি ক'লে যে আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব না কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই মানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই